নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, দুলীয়াজান অনলাইন ৰেডিঅ'ৰ মজিয়াৰ পৰা মই ৰিংকুমণিয়ে আপোনাক স্বাগতম জনাইছোঁ। আৰম্ভ কৰিব লৈছোঁ দুলীয়াজান অনলাইন ৰেডিঅ'ৰ বিশেষ অনুষ্ঠান বিবিধা। সঁচাকৈ জীৱন বৰ অনুপম, জীৱনৰ প্ৰকৃত সংজ্ঞা দিয়াটো কঠিন। আজি আমি এনে এজন ব্যক্তিৰ লগত কথা পাতিম। তেখেত এজন ব্যক্তিয়ে নহয়, তেখেত এটা অনুষ্ঠান। সুগন্ধি মাটিৰ সতে লালিত পালিত হৈ সৰুৰে পৰা জীৱনক ওচৰৰ পৰা চাব জনা, কবিতা লিখা, ছবি আঁকি ভাল পোৱা, এটা পৰিমাৰ্জিত জীৱনশৈলীক আঁকোৱালি লৈ যৌৱনদীপ্ত দিনবোৰতো মানুহ, প্ৰকৃতি আৰু সমাজ পৰিৱৰ্তনৰ বাবে আহুপুৰুষাৰ্থ কৰা, যি এদিন সহস্ৰ সংগ্ৰামত জঁপিয়াই পৰিও পৰৱৰ্তী সময়ত অবিস্মৰণীয়ভাৱে অহিংসা তথা মানৱ সম্পদ বিকাশ, প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণ, সমাজ সংস্কৃতি উত্তৰণ, পৰ্যটন সমন্বয় আদিৰ বাবে জীৱনৰ সমগ্ৰ সময়ছোৱা উৎসৰ্গিত কৰা সুন্দৰ মনৰ মানুহজন আজি হৈ পৰিছে সকলোৰে মৰমৰ, সকলোৰে আদৰৰ। আহকচোন আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। তেখেত হৈছে বিশিষ্ট সমাজসেৱক, সমাজ হিতৈষী শ্ৰদ্ধাৰ মণিমাণিক গগৈদেৱ। দুলীয়াজান অনলাইন ৰেডিঅ'ৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ। দাদা নমস্কাৰ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, শৈশৱত লাভ কৰা পৰিৱেশ আৰু জ্ঞানেই ভৱিষ্যত জীৱনৰ ভেটি বুলি কোৱা হয়। আজিৰ মণিমাণিক গগৈজনৰ সেই ভেটিটোৰ বিষয়ে জানিব বিচাৰোঁ। নিশ্চয়। মই গ্ৰাম্য জীৱনৰ অনাবিল শান্তি পৰিৱেশত লালিত পালিত হৈছিলোঁ। চাৰিওফালে সেউজীয়া গ্ৰাম্য জীৱনৰ সহজ সৰল চহা মানুহৰ জীৱনশৈলীৰ মাজত নিজকে জীৱনটো বিকশী প্ৰকাশী তোলাত সুন্দৰ আৰাধনা কৰিছিলোঁ। খুবেই ভাল লাগে। মোৰ কাৰণে মা দেউতা আদৰ্শনীয়। তেওঁলোকৰ আদৰ্শৰ উত্তৰসূৰী হিচাপে মই নিজৰ জীৱনটোক এটা উজ্জ্বল ভৱিষ্যতৰ দিশে আগবঢ়াই নিবৰ কাৰণে সৰুৰে পৰাই সচেষ্ট হৈ পৰিছিলোঁ। আৰু সকলো ৰাইজৰ, সকলো মানুহৰ পৰা মই লাভ কৰিছিলোঁ শুভেচ্ছা বা তেনেধৰণৰ মৰম আশীৰ্বাদ। কাৰণ মই সৰুৰে পৰা শিল্পকলাৰ লগত বা সুকুমাৰ কলাৰ লগত জড়িত হ'বলৈ প্ৰয়াস কৰিছিলোঁ। সকলো মানুহক ভাল পাইছিলোঁ, শ্ৰদ্ধা কৰিছিলোঁ। আৰু সেউজীয়া প্ৰকৃতিৰ মাজত মই বিনন্দীয়া ৰূপ দেখা পাইছিলোঁ। আৰু তেনেদৰে এদিন পঢ়াশালীলৈ গৈছিলোঁ। মোৰ দেউতাই মোক 5 পইচা আৰু এটা টোপোলা দি আমাৰ সেই সময়ৰ দীঘলীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলে লোকেশ্বৰ ফুকন ছাৰ। আৰু তেখেতৰ ওচৰত মোৰ নামভৰ্তি কৰাই দিছিলে মণি গগৈ নামেৰে। আৰু সেই ছাৰজন মোৰ কাৰণে পৰম আশীৰ্বাদ আছিলে। তেখেতৰ যি সম্ভ্ৰম ব্যক্তিত্ব আৰু মানৱ সম্পদ গঢ়াৰ খনিকৰ স্বৰূপে তেখেতে যিধৰণে সকলোৰ প্ৰতি অবিমিশ্ৰিত মৰম ভাল পোৱাই সকলোৱে জীৱন পোহৰৰ দিশে লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছিলে। আৰু LP স্কুলত তেনেকৈ মই পঢ়িছিলোঁ। আৰু সকলো ল'ৰা ছোৱালীৰ ছাৰহঁতৰ পৰা মই বিশেষভাৱে নয়নমণি আছিলোঁ। কাৰণ প্ৰতিটো মুহূৰ্তত মই কিছু হ'লেও নেতৃত্বদায়ী ভূমিকা লৈছিলোঁ, কিছু সৃষ্টিশীল কাম কাজৰ লগত জড়িত হৈছিলোঁ। আৰু স্কুলৰ পৰিৱেশ বা যিমানে সচেতন হৈ আহিছিলোঁ সিমানে গাঁওখনৰ সামাজিক পৰিৱেশো যে ভাল হ'ব লাগে, সেই তেতিয়াৰ পৰাই মই পোষকতা কৰিছিলোঁ।
মই ভাল লাগে যে পঢ়াৰ লগতে মই খুব উমলিছিলোঁ বোকা মাটিৰ সৈতে, হয়তো কেতিয়াবা বা কাঠৰ কিবাকিবি বস্তু বনাই বিভিন্ন ধৰণৰ ছবি আঁকি আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি মই পুৰস্কৃতও হৈছিলোঁ বা তেনেধৰণৰ মানুহৰ মাজত মোৰ নিজৰ যি প্ৰতিভাৰ যি সম্ভাৱনা সেয়া প্ৰতিফলিত কৰিব পাৰিছিলোঁ। আৰু তেনেদৰে এদিন LP স্কুল পাছ কৰি মই আমাৰ তাৰ পৰা কমেও 5 কিলোমিটাৰমান দূৰত থকা হালমাৰী MP স্কুলত মোৰ নাম লগাইছিলোঁ। আৰু তাত মানিক গগৈ নামে মই তাতে 5ৰ পৰা 7লৈকে পঢ়িলোঁ। সেই স্কুলতো মই ইমান লগ বন্ধুৰ মাজত মই জনপ্ৰিয় হৈ পৰিছিলোঁ আৰু প্ৰতিটো কামতে মই নেতৃত্বদায়ী ভূমিকা লৈছিলোঁ। স্কুলত এখন মন্ত্ৰীসভা আছিলে, সেই মন্ত্ৰীসভাটো মই নাথাকিলেও কিন্তু ছাৰহঁতে মোকহে তাৰমানে প্ৰতিটো মুহূৰ্তত বিচাৰিছিল বা এনেকুৱা ধৰণৰ পৰামৰ্শ দিবৰ কাৰণে, আৰু যিকোনো বিষয়ত তাৰমানে মোক মানে গুৰুত্ব দিছিল। আৰু সেই MP স্কুলতে মই খুব সুখ্যাতিৰে পঢ়িছিলোঁ। আৰু বন্ধু বান্ধৱসকলৰ লগত মোৰ ইমানেই এটা আত্মিক সম্পৰ্ক হৈছিলে যে মই নগ'লেও তাৰমানে বন্ধুসকলে বা বান্ধৱীসকলে খবৰ লয় তেওঁ কেলৈ নাহিলে, ইদিনাখন মই কৈফিয়ত দিবলগীয়া হয়। আৰু এইখিনি মূলত পঢ়া সময়ত 7জনী এটা বান্ধৱী দল আছিলে। সিহঁতে প্ৰতি সপ্তাহত বা মাহেকত মোৰ ঘৰলৈকে আহে, আৰু নহ'লেও তাৰমানে আমি বিভিন্ন ধৰণৰ খেলা ধূলা অন্যান্য ক্ষেত্ৰতো তাৰমানে তেওঁলোকে খুবেই ভাল বন্ধুত্বৰ মাজত আমি মানে সময়বিলাক উদযাপন কৰিছিলোঁ। আৰু খুবেই মানে পঢ়াত আমাৰ মাজত প্ৰতিযোগিতা আছিলে, আমাৰ মাজত বিষয়বস্তুবিলাক জানিবৰ কাৰণে বা আদান প্ৰদান হৈছিলে। আৰু হালমাৰী MP স্কুলত পঢ়োঁতে মোৰ অতি প্ৰিয় বন্ধু আছিলে এলিন মেছ, দেৱেশ্বৰ বাইলু, ভাৰত বসুমতাৰী ইত্যাদিকৈ। আজি তেওঁলোকে এটা বিশেষ প্ৰতিভাৰে নিজক প্ৰকাশ কৰিছে। এলিন বন্ধুৰ সৈতে মোৰ এনেকুৱা ধৰণৰ কিছুমান বন্ধুত্বৰ স্মৃতি আছে। তেওঁ যিহেতু শাৰীৰিকভাৱে সক্ষম আছিলে, আমি তেওঁৰ প্ৰতি সেই সময়ত কোনো অৱহেলা নকৰি আমি খুব যত্নশীল সহযোগিতা আগবঢ়াইছিলোঁ। তেওঁ সৰুৰ পৰাই সেই কলা চৰ্চা কৰিছিলে, সংগীত চৰ্চা কৰিছিলে, আৰু আমাৰ স্কুলত বিভিন্ন মঠত সেইবিলাক গোৱা মেলা কৰিছিলে। আৰু তেওঁ যিহেতু ঘৰৰ পৰা আহিব নোৱাৰিছিলে, বেংক ল'বলগীয়া হৈছিলে, আমি প্ৰকাশ, মই, চন্দন বা এনেকুৱা ধৰণৰ কেইজনমান বিশেষ ব্যক্তি আছোঁ যে আমি ঘৰৰ পৰা চাইকেলত লৈ আনোগৈ। আৰু স্কুলৰ ফিল্ডত সিহঁতে লৈ আনিলেও সদায় নমাই পিনে বেঞ্চত বহুৱাই দিয়া, বেঞ্চৰ পৰা দাঙি নি পিনে চাইকেলত তোলোৱা দায়িত্বটো মোৰ আছিলে। আনকি এবাৰ আমি তেখেতৰ দেউতাক বা আমাৰ শিক্ষাগুৰু আছিলে, সেই MP স্কুলৰ এসময়ত প্ৰধান শিক্ষক আছিলে শ্ৰীযুত প্ৰমোদ মেছ ছাৰ। তেখেতে ল'ৰা ছোৱালীৰ মাজত খুব সমাদৃত ব্যক্তিত্ব আছিলে। খেলা ধূলাৰ প্ৰতি সদায় সুসংগঠন কৰিছিলে আৰু সকলোকে অনুপ্ৰাণিত কৰি বা বিভিন্ন ঠাইত প্ৰতিযোগিতাৰ কাৰণে লৈ গৈছিলে। সেই ছাৰে আমাক নিজৰ ল'ৰাৰ দৰে বা সেই পৰিয়ালটোৱে নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিলে। এবাৰ আমি মই তেতিয়া MP স্কুলতে পঢ়ি থাকোঁতে গুৱাহাটীলৈ গৈছিলোঁ, গুৱাহাটী চিৰিয়াখানা চাবলৈ গৈছিলোঁ। মই সেই কথাটো কৈও ভাল লাগিব, কাৰণ এলিন মেছ যিহেতু আমাৰ দৰে খোজকাঢ়ি পিনে গুৱাহাটীত যিবিলাক দৰ্শন কৰিবলগীয়া আছে, ধৰি লওক চিৰিয়াখানা বা যাদুঘৰ ইত্যাদিবিলাক, তেতিয়া কিন্তু তেওঁক মই বুকুচা লৈ লৈছিলোঁ। আনকি চিৰিয়াখানা, সিংহ বা অন্যান্য কিবাকিবি ভালুক চালুক চাবৰ কাৰণে পাহাৰ উঠিব লাগে,
মোৰ বুকুচা লৈ লৈ মানে সেইবিলাক দেখুৱাই ফুৰিছিলোঁ। সেয়া আছিল নিভাঁজ বন্ধুত্ব, যিটো বন্ধুত্ব আজিও তেওঁ কৃতজ্ঞতা স্বীকাৰ কৰে, কাৰণ সঁচা ভালপোৱাই আমাৰ সেই বন্ধুত্বক আমি জীপাল কৰি ৰাখিছিলোঁ। পৰৱৰ্তী সময়ত তেওঁ সংগীত জগতখনত জড়িত হৈ গৈছিলে, বহু কালজয়ী গীত ৰচনা কৰিছে বা কেছেট উলিয়াইছে বা অন্যান্যসকলক তেওঁ প্ৰেৰণা দিছে, অনুপ্ৰাণিত কৰিছে। সেইকাৰণে মই সেইটো কাৰণে এম ভি স্কুলৰ বিশেষ দিনবিলাক যিহেতু খুবেই মোহনীয় আছিলে, তাৰ ভিতৰত সেই বন্ধুত্বটো যে আমাৰ কিমান অকৃত্ৰিম আৰু সুদৃঢ় আছিলে তাক প্ৰকাশ কৰিছোঁ। তাৰ পাছতে মই টিংখাং হাইস্কুলত নাম লগালোঁ। টিংখাং হাইস্কুলত নাম লগাওঁতে মোৰ কাৰণে এটা পৰিয়াল বৰ আদৰ্শনীয় হৈ উঠিলে। সেয়া হৈছে সেই মুহূৰ্তত টিংখাং হাইস্কুলৰ প্ৰধান আছিলে শ্ৰীযুত জলধীৰ চেলেং ছাৰ আৰু তেওঁৰ পৰিবাৰ উষা আনিছিলে। আৰু আমি থাকোঁতেই সেই স্কুলখন হাইস্কুলখন হাই ছেকেণ্ডেৰী হৈছিলে আৰু তেখেতে তাৰ প্ৰিন্সিপাল হৈছিলে। আৰু সেই পৰিয়ালটোৱে মোক একদম নিজৰ সন্তানৰ দৰে, আনকি মেট্ৰিক দিয়াৰ সময়ত মই তাতে থাকি লৈছিলোঁ। আৰু তেখেতে মোৰ নামটো মণি মাণিক লগ খুৱাই, প্ৰথম আছিলে মোৰ যিহেতু মোৰ মণি, পাছত এম ভি স্কুলত হ'ল মাণিক, কথাখিনি প্ৰসংগত ওলালে আৰু তেখেতে মোৰ নামটো দিলে মণি মাণিক, অৰ্থাৎ মণি মাণিক গগৈ। আৰু তেতিয়াৰ পৰা মই মণি মাণিক গগৈ নামে জনাজাত হ'লোঁ। সেই হাইস্কুলত পঢ়োঁতেই টিংখাঙৰ বৌদ্ধিক সমাজখনৰ বা সেই সময়ত বিদেশী বিতৰণ আন্দোলন হৈছিলে। তেতিয়া তাত বিভিন্নজনে এটা সমাজখনত সংগ্ৰামী ভূমিকা লৈছিলে, নেতৃত্ব লৈছিলে, যেনেকৈ সুবোধ গগৈ, যোগেশ বিকাশ চেতিয়া, দুলাল বৰা, ৰূপম কাকতি, যাদৱ গগৈ ইত্যাদি, টংকেশ্বৰ গগৈ ইত্যাদি। আৰু তেওঁলোকে মোক প্ৰতিটো মুহূৰ্তত মোক খুব গুৰুত্ব দিছিলে আৰু তেওঁলোকে বিশেষ এনেকুৱা ধৰণৰ এটা জাতীয় চেতনা বৃদ্ধি কৰাত উদ্বুদ্ধ কৰিছিলে। আৰু টিংখাঙৰ লগৰ ল'ৰা ছোৱালীবিলাকেও ছাৰসকলেও মোক ইমান মৰম কৰিছিলে, মোক বিশেষ কিছুমান মোৰ ব্যৱহাৰৰ যি মাধুৰ্যৰ কাৰণে বা মোৰ শৈল্পিক যি চেতনাই মই যিবোৰ সৃষ্টি কৰিছিলোঁ সেইবিলাকৰ কাৰণে। আৰু সেই তাতো মই মৰমৰ আৱেষ্টনীত থাকি মেলি ডাঙৰ হৈছিলোঁ। কিন্তু তাত পঢ়োঁতে এটা সুন্দৰ কাহিনী আছে যে সৰুৰ পৰা কাহিনীটো, দেউতাই মোক সৰুতে এদিন উমলি থাকোঁতে মই তামোল খাই আছিলোঁ, দেউতাই মোক ক'লে যে তুমি ইমান তামোল খাইছা যে, স্কুলীয়া ল'ৰা ছোৱালী এনেকৈ ধৰণৰ তামোল নাখায় নহয়। তেতিয়া মই দেউতাক হঠাতে কৈ পালোঁ, ঠিক আছে দেউতা, আজিৰ পৰা মই তামোল চিগাৰেট বিড়ি বা অন্যান্য ধৰণৰ মদ পানী একোৱে নাখাওঁ গোটেই জীৱনত, মই আপোনাক কথা দিছোঁ। তেনেধৰণে ক'লোঁ। আনকি মই এইটো কথা দিছোঁ যে মই মেট্ৰিক পাছ সুখ্যাতিয়ে পাছ কৰিম আৰু মেট্ৰিক পাছ নকৰালৈকে মই লং পেণ্টো নিপিন্ধোঁ বুলি দেউতাক সেইদিনাখন কথা দি পালোঁ। আৰু সেই কথা আজিও মই ৰাখি দিলোঁ। মেট্ৰিক পাছ কৰাৰ পাছতহে মই লং পেণ্ট পিন্ধিবলৈ আৰম্ভ কৰিলোঁ। তাৰ আগমুহূৰ্তত সকলোৱে তাৰমানে লং পেণ্ট পিন্ধি যায়, সৰু ল'ৰাৰ পৰা আৰম্ভ কৰি অন্যান্য কিশোৰ বা ডেকা ল'ৰাবিলাকে। কিন্তু মই তাৰ মাজত হাফ পেণ্ট পিন্ধিয়ে দেউতাৰ কথা ৰাখি মই শিক্ষা গ্ৰহণ কৰিলোঁ। আৰু সেই দেউতাক দিয়া দিনটো ধৰি আজি মই এইটো বয়সলৈকে মই তামোল চাহ বিড়ি চিগাৰেট মদ পানী এইবিলাকনো কেনেকুৱা হোৱাত বা কি মই একো নাজানো। আজিলৈকে দেউতাৰ প্ৰতি মই সেই প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছোঁ। দেউতাক মই গভীৰভাৱে যিহেতু ভাল পাইছিলোঁ, কৃতজ্ঞতা জনাইছিলোঁ, গভীৰভাৱে শ্ৰদ্ধা কৃতজ্ঞতা জনাইছিলোঁ মোৰ মাক, যি মোক এই বিনন্দীয়া পৃথিৱীখন চাবৰ কাৰণে মোৰ অনুপম জীৱন এটা উপহাৰ দিলে। আৰু দেউতা মায়ে মোক সৰুতে ইমান মৰমৰ কোলাত যেন ডাঙৰ কৰিলে। তেওঁলোকে মোক শিকালে যে জীৱনত সদায় প্ৰেম, অহিংসা, ভাতৃত্ববোধ, আনকি আকাশখনৰ তলত থকা সকলো সেউজীয়াক, সকলো প্ৰাণীক, সকলো জীৱনক যেন বুকু ভৰি ভাল পায়, জীৱনটোত পাৰিলে সেৱাৰে নিজক উৎসৰ্গা কৰিবৰ কাৰণে তেওঁলোকে মোক অনুপ্ৰাণিত কৰিছিলে। আৰু আজিও মই সেইদৰে দেউতা মাৰ কথা বা তেওঁলোকৰ আদৰ্শ অটুট ৰাখি, প্ৰতিশ্ৰুতি অটুট ৰাখি
কোটি কোটি মানুহ আছে, কিন্তু মই তাৰ ভিতৰত মই ব্যক্তিক্ৰমভাৱে মই মোৰ জীৱনটো উৎসৰ্গিত জীৱন হিচাপে কেৱল সমাজৰ কাৰণে সপোন দেখিছোঁ, সমাজৰ কাৰণে দৌৰিছোঁ, সমাজৰ কাৰণে প্ৰতিনিয়ত চিন্তা কৰি আজি এই পৰ্যায়লৈ আহিছোঁ। জনগণ যেন মোৰ কাৰণে দেৱতা। ধন্যবাদ। ধন্যবাদ দাদা। ছাত্ৰ অৱস্থাত এনে কোনো আদৰ্শ ব্যক্তিৰ সান্নিধ্যলৈ আহিছিল নেকি, যাৰ পৰা আপুনি আজিৰ মণিমাণিক গগৈ হ'বলৈ অনুপ্ৰাণিত হৈছে? স্বাভাৱিকতে মোৰ কাৰণে মা দেউতাই মোৰ কাৰণে ডাঙৰ আদৰ্শ। তেওঁলোকে যিদৰে সকলো মানুহৰ প্ৰতি যি ভাল ভাৱ আৰু সততাপূৰ্বক যি জীৱন নিৰ্বাহ আৰু মানৱ সেৱাই যেন শ্ৰেষ্ঠ ধৰ্ম, এনেকুৱা চিন্তা চৰ্চাই তেওঁলোকে যি আদৰ্শ দেখুৱালে মই সেয়া প্ৰতিফলিত কৰিছিলোঁ। LP স্কুলত থাকোঁতে মোৰ বিশেষকৈ মোৰ বাবে এজন আদৰ্শ শিক্ষক আছিলে প্ৰয়াত লোকেশ্বৰ ফুকন ছাৰ। তেওঁ বৰ মৰম কৰিছিলে আৰু আমাক এটা দায়বদ্ধ, এটা শৃংখলাবদ্ধ জীৱন গঢ়ি তুলিবৰ কাৰণে জ্ঞান দিছিলে। আৰু ইয়াৰ পাছতে মই হালমাই MV স্কুলত পঢ়োঁতেও শিক্ষাগুৰুসকলে মোক ইমান গুৰুত্ব দিছিলে যে মই যেন বহু সম্ভাৱনা বহন কৰিছোঁ, সমাজত যেন মই এদিন এটা সমুজ্জ্বল ভাৱমূৰ্তিয়ে যেন আগবাঢ়ি যাম, সেই ভৰসা ৰাখিছিলে। সেয়াই মোৰ কাৰণে এটা ডাঙৰ আদৰ্শ। আৰু টিংখাঙলৈ যোৱাৰ পাছত তাৰ মোৰ যিসকল শিক্ষাগুৰুৱে মোক বহুত যত্ন লৈছিলে, অন্যান্য ধৰণৰ জাতীয় সংগঠনৰ বা অন্যান্য ধৰণৰ যিবিলাক সমাজৰ শুভাকাংক্ষী আছিলে, সেইসকলে মোৰ প্ৰতি খেয়াল ৰাখিছিলে। সেই কথাটো মই উমান পাই থাকোঁ। সেয়াও মোৰ কাৰণে এটা ডাঙৰ অনুপ্ৰেৰণা আছিলে। আৰু টিংখাঙত আমি পঢ়োঁতেই নয়নজ্যোতি চেলেঙৰ পৰা আৰম্ভ কৰি সঞ্জীৱ বৰুৱা, পুলিন চেতিয়া এনেধৰণৰ আমি এইখিনি ল'ৰাই এটা সংগঠন আমি খুলিছিলোঁ, চেমনীয়া চোৱা বুলি। শিশুসকলৰ মাজত সুপ্ত হৈ থকা যিবিলাক কলা, সাহিত্য, সংস্কৃতি, চিত্ৰাংকন ইত্যাদি প্ৰতিযোগিতা বিকাশৰ কাৰণে সেই অনুষ্ঠানটোৱে আমি প্ৰয়াস কৰিছিলোঁ। সেইবিলাক প্ৰশিক্ষণ দিয়াইছিলোঁ। বিভিন্ন অনুষ্ঠানত অনুষ্ঠিত হোৱা অনুষ্ঠানত তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক লৈ গৈ অংশগ্ৰহণ কৰিছিলোঁ। আৰু নীলমণি, ঔগুৰি, হালমাই দীঘলীয়া, টিংখাং ইত্যাদিত আমি শাখাও খুলিছিলোঁ। যোগেশ ওজা পৰা আৰম্ভ কৰি এনেধৰণৰ পুতুল বুঢ়াগোহাঁই, এনে বহু ধৰণৰ বিশেষ ব্যক্তি আছিলে যিসকলে তাৰমানে আমাক খুবেই আন্তৰিক সহযোগিতা কৰিছিলে। আৰু সেই অনুষ্ঠানটোৱে সেই মুহূৰ্তত যথেষ্ট মানুহৰ মাজত সমাদৰ লাভ কৰিছিলে আৰু অনুপ্ৰাণিত হৈছিলে ছাত্ৰ ছাত্ৰীসকল। আপোনাৰ ছাত্ৰ অৱস্থাত অসমৰ ৰাজনীতি আৰু আৰ্থ-সামাজিক দিশ আদিৰ চিত্ৰখন আপোনাৰ দৃষ্টিত কেনে আছিল বাৰু? মই সৰুতেই যেতিয়া MV স্কুলত পঢ়িছিলোঁ, সেই মুহূৰ্তত এখন কিতাপ, এখন আলোচনী আমি খুব পঢ়িছিলোঁ, ছোভিয়েট দেশ বুলি। এইটো কাচিতহে কোনোবাই লৈছিলে। আমাৰ গাঁৱৰ এজন পিয়নে সেইখন আনে। আৰু সাধাৰণতে পিয়ন মানে মোৰ ককাদেউ এজনৰ দেউতাক বসন্ত গগৈ। আৰু সেই কিতাপখন মই খুব পঢ়িছিলোঁ। ছোভিয়েটৰ যিটো সাম্যবাদ, তাৰ মানুহৰ জীৱন পদ্ধতি বা ৰাষ্ট্ৰই মানৱ সম্পদৰ প্ৰতি বা যিটো তাৰ ৰাষ্ট্ৰীয় ব্যৱস্থাত মানুহৰ জীৱন যাপনৰ যিখিনি সুবিধা অধিকাৰ, এই কথাবিলাক পঢ়ি মই সাম্যবাদৰ প্ৰতি তেতিয়াই আকৃষ্ট হৈছিলোঁ। আৰু পৰৱৰ্তী সময়ত দেখা পাইছিলোঁ যে মই বিশেষকৈ MV স্কুলৰ পৰা যেতিয়া হাইস্কুললৈ গৈছিলোঁ, তেতিয়া তাৰমানে কি হয়, বিদেশী বিতাড়ন আন্দোলনৰ তাৰমানে জোৰদাৰ আন্দোলন, সংগ্ৰাম, বন্ধ এইবিলাক চলিছিলে। আৰু সেই সময়তে আমি দেখা পাইছিলোঁ যে বিভিন্ন কোৰ্ট কাছাৰী, অফিচ বা সৰ্বস্তৰতে দুৰ্নীতিয়ে মানে গ্ৰাস কৰিছিলে। আৰু বহু ধৰণৰ ধৰি লওক মানুহবিলাকৰ মাজত কৰ্মসংস্কৃতিহীনতা বা অন্যান্য ধৰণৰ অন্যায়, ৰাষ্ট্ৰৰ মানে ৰাষ্ট্ৰ শাসন মানে কি আৰু যে যথেষ্ট এই আন্দোলনবিলাকক বিফল কৰিবৰ কাৰণে অন্যায়, অনীতি বা অত্যাচাৰ এইবিলাকো চলা দেখিছিলোঁ। কিন্তু মনটোৱে তাৰমানে এইবিলাক মোৰ সদায়
ভাল নালাগিছিলে, বিদ্ৰোহ মনৰ সৃষ্টি হৈছিলে। আৰু তেতিয়া এটা সশস্ত্ৰ সংগ্ৰামৰ এটা বাতাবৰণ চলিছিলে আলফা বা জাতীয় মুক্তি সংগ্ৰামখন। আৰু সেই জাতীয় মুক্তি সংগ্ৰামখন যেতিয়া ওচৰৰ পৰা দেখিছিলোঁ, তেতিয়া এনেকুৱা এটা ধাৰণা বা বিশ্বাস হৈছিলে যে অসমৰ এই গোটেই যিটো অন্যায়, দুৰ্নীতি, ৰাষ্ট্ৰসন্ত্ৰাস বা শোষণ, লুণ্ঠন, এইবিলাক যেন তাৰ জৰিয়তেহে তাৰমানে মুক্তি আছে। আৰু সেই কথাখিনি মানে যেতিয়া মই আলফাৰ কিছুমান কৰ্মীক লগ পালোঁ, তেওঁলোকে যেতিয়া ক'লে যে এইটো এনেকুৱা এটা অসমৰ মুক্তিৰ কাৰণে, অসমৰ জনগণৰ আৰ্থ, সামাজিক, সাংস্কৃতিক সকলো সঠিক বিকাশৰ কাৰণে এই সংগঠন জন্ম হৈছে আৰু ই সশস্ত্ৰ। তেতিয়া তাৰমানে এটা মনত ভাবিলোঁ যে এই সংগ্ৰামখনৰ লগত জড়িত হোৱাটো মোৰ কাৰণে ভাল হ'ব। আৰু মই খুবেই যিহেতু অহিংসা বা মই খুবেই মানে তাৰমানে কি হয় যে অমায়িকভাৱে সহজ সৰলভাৱে মই জীৱন কটোৱা মানুহ আছিলোঁ। তেতিয়াও কিন্তু মই তেতিয়া দেখা পালোঁ যে আলফাৰ মাজত দুটামান দিশ আছে, যে উৎপাদনশীলতা আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় নাই। এইবিলাকৰ কাৰণেতো মই কাম কৰিব পাৰিম, সেইবুলি মই ক্ৰমান্বয়ে জড়িত হৈ গ'লোঁ। এটা সময়ত মানে অধিকভাৱে জড়িত হৈ তেতিয়া সেই সংগ্ৰামৰ জৰিয়তে অন্যায় দুৰ্নীতিৰ কাৰণে ক'ত কেনেকৈ পদক্ষেপ ল'ব লাগে তাত মোৰ অংশগ্ৰহণ থাকিলে। কিন্তু মই কোনোদিন কোনো মানুহ হত্যা কৰাই হওক বা ক'ৰবাত টকা পইচা তোলা বা অন্যান্য ধৰণৰ কিবা ব্যভিচাৰ, সেইবিলাকৰ পৰা মই কিন্তু খুব সচেতনভাৱে, কৌশলগতভাৱে মই আঁতৰি থাকিলোঁ। আনকি মই দেশে বিদেশে, মই ম্যানমাৰতো থাকিলোঁগৈ বছৰ অধিক। কিন্তু মই সেই সশস্ত্ৰ প্ৰক্ৰিয়াত মই প্ৰশিক্ষণ নলৈ মই ৰাজনৈতিকভাৱে মই কিদৰে এই সংগ্ৰামখনক আগবঢ়াই লৈ যাব পাৰিম তাৰ কাৰণে চেষ্টা কৰিলোঁ। আৰ্মি বা পুলিচ, BSF ইত্যাদিয়ে মোক সেই সময়ত ইমান বেছিকৈ তাৰমানে বিচাৰিলে। মোৰ ঘৰখন মানে মা দেউতাহঁতক সদায় আতংকিত কৰাৰ উপৰিও তাৰমানে দেউতাহঁতক বহুত অত্যাচাৰ কৰিলে, ভাইটিক বহুত অত্যাচাৰ কৰিলে। মুঠতে এক মানে জটিল সন্ধিক্ষণ এটা পাৰ হৈ গ'ল। তথাপি মই আপোচ নকৰি 10 বছৰ মই আলফাৰ সেই প্ৰক্ৰিয়াত সোমাই থাকিলোঁ। আৰু দেশে বিদেশে, গাঁৱে ভূঞে, ৰ'দে বৰষুণে নিজকে তাৰমানে সেই সংগ্ৰামখনৰ প্ৰসাৰ বৃদ্ধিৰ কাৰণে মই নিজক ব্যস্ত কৰি ৰাখিলোঁ। পৰৱৰ্তী সময়ত সেই সময়তে তাৰমানে আমাৰ গাঁৱতে এটা হালমাৰি দীঘলীয়া যুৱ সংঘ বুলি আছিলে, যিটো সংঘৰ আটাইতকৈ শক্তিশালী নেতৃত্ব বা বলিষ্ঠ নেতৃত্বই সমগ্ৰ অঞ্চলটোৰ আৰ্থ সামাজিক বা কৃষি, শিল্প, কুমাৰ কলা বা সামূহিক বিকাশৰ কাৰণে সেই নেতৃত্বদায়ী ভূমিকা ল'লে। তাৰ সদায় মানে অগণী যিটো নেতৃত্ব বা স্বপ্নদ্ৰষ্টা হিচাপে যিখিনি ভূমিকা ল'ব লাগে মই লৈ আহিলোঁ। আজি সেইটো সংঘ এনেকুৱা এটা পৰ্যায় পোৱাই দিয়া হ'ল যে জিলাৰ ভিতৰতে এটা শ্ৰেষ্ঠ সংঘ হিচাপে পৰিগণিত হ'ল। আৰু অল ইণ্ডিয়া লিমিটেডে আমাৰ সেই অঞ্চলত ব্যাপকভাৱে কাৰ্য সম্পাদন কৰিছিলে, আজিও কৰি আছে। 2টাকৈ OCS বা GCS আছে, 50ৰো অধিক তাত খাতসমূহ আছে। আৰু সেইবিলাকে অইলে সৃষ্টি কৰা বিভিন্ন ধৰণৰ সমস্যা বা ৰাইজে পাবলগীয়া প্ৰাপ্য অধিকাৰ, সেইবিলাকৰ কাৰণে মই নেতৃত্বদায়ী ভূমিকা লৈছিলোঁ, সংগ্ৰাম কৰিছিলোঁ। অইলক এনেকুৱা এটা প্ৰত্যাহ্বান জনাই আমি বহুত দিনলৈকে অইল খাত সেই অঞ্চলত বন্ধ কৰি দিছিলোঁ আৰু আমাৰ দাবীবিলাক আমি পূৰণ কৰিবলৈ বাধ্য কৰাইছিলোঁ। পৰৱৰ্তী সময়ত তাত এখন টিংখাং কেন্দ্ৰীয় তেলপথা সুৰক্ষা সমিতি বুলি সমিতি হৈছিলে, য'ত মই আমাৰ সেই হালমাৰি দীঘলীয়া শাখাৰ মই এবাৰ প্ৰেছিডেণ্ট আছিলোঁ, এবাৰ ছেক্ৰেটাৰী আছিলোঁ। আৰু ক্লাবটোৰ মই একাধিক বা সভাপতি আছিলোঁ। তাৰ জৰিয়তে ৰাইজৰ মাজত মই ইমানেই মোৰ প্ৰভাৱ আছিলে, মোৰ এটা আহ্বানতে ৰাইজ ওলাই আহিছিলে। আৰু সেইধৰণে নেতৃত্বই ভূমিকা লৈ সেই সংঘটোক সমগ্ৰ জিলাখনৰ ভিতৰতে এটা নাম জ্বলা সংঘ হিচাপে পৰিগণিত কৰাইছিলোঁ। আৰু ইয়াৰ মাজতো বহু কাৰ্য সম্পাদন আছে। ধৰি লওক সমাজত হোৱা অন্যায়, দুৰ্নীতি, পাৰিবাৰিক সমস্যা হওক বা চুৰ ডকাইত ইত্যাদিবিলাক
নেতৃত্বদায়ী ভূমিকা লৈ সেইখিনি সমাধানৰ কাৰণে বহুত কাম কৰিছিলোঁ। এনেকুৱা এটা পৰ্যায় পাইছিলে যেন হালমাৰি দীঘলীয়া যুৱ সংঘ বনাম মণিমাণিক হৈ তাৰমানে মোৰ ওপৰত তাৰমানে ইমানেই ৰাইজৰ বিশ্বাস ভৰসা আছিলে যে মই যিধৰণে তাৰমানে ৰাইজক লৈ গৈছিলোঁ আৰু ৰাইজে সেইধৰণে সহযোগ কৰি আগবাঢ়ি গৈছিলে। আমি কেইবাখনো ডাঙৰ ডাঙৰ কৃষি ফাৰ্ম কৰিছিলোঁ অল ইণ্ডিয়াৰ সহযোগতো, আৰু আমাৰ গাঁৱৰ যুৱকসকলক লৈ কৃষি ফাৰ্ম কৰিও কেনেকৈ তাৰমানে সমবায় ভিত্তিত আমি উৎপাদনৰ বা বাণিজ্যিক সফলতাৰ দিশে লৈ যাব পাৰোঁ সেই কথাখিনি। আৰু সেই সহস্ত প্ৰক্ৰিয়াত থাকোঁতেই মই চিনাকি হৈছিলোঁ মোক আজি এই পৰ্যায়লৈ লৈ অনা এজন নেপথ্যত মোৰ সঁচা মানে পথ প্ৰদৰ্শক। অল ইণ্ডিয়াৰ সেই সময়ত জনসম্পৰ্ক বিভাগৰ প্ৰবন্ধক আছিলে, এজন সঁচা অৰ্থত চিন্তানায়ক, এজন ৰূপকাৰ, আৰু পৰৱৰ্তী সময়ত তেখেত প্ৰশাসন আৰু মানৱ সম্পদৰ দায়িত্বত আছিলে ডাইৰেক্টৰ হিচাপে, আৰু এতিয়া অল ইণ্ডিয়াৰ RC প্ৰশান্ত বৰকাকতি ছাৰ। তেওঁৱে মোক সযত্ন আৰু সকলো ধৰণৰ অনুভৱ কৰি সমাজত দেখা দিয়া বিভিন্ন সমস্যা বা অইলে দিব পৰা আলি পদূলি স্কুল কলেজ অনুষ্ঠানৰ কাৰণে যিবিলাক সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে দিয়ে সেইবিলাকত মোৰ ওপৰত ইমানেই ভৰসা ৰাখি তেখেতে মোৰ জৰিয়তে দিবলৈ ব্যৱস্থা কৰি দিছিলে। তেতিয়া মই এই ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ এইবিলাকত সোমাই পৰিছিলোঁ আৰু ইমান অনুষ্ঠানক সহায় কৰিলোঁ, যাৰ কাৰণে মোৰ ৰাইজৰ মাজত সমাদৰ বা জনপ্ৰিয়তাটো অধিক বৃদ্ধি পালে। আৰু স্বাভাৱিকতে তাৰ পৰৱৰ্তী সময়তো মোক ঠাকুৰীয়া ছাৰৰ পৰা আৰম্ভ কৰি ত্ৰিদীপ হাজৰিকা বা প্ৰাণজিৎ ডেকা এনেধৰণৰ আৰু দিলীপ দাস এনেধৰণৰ বহু বিশেষ স্বনামধন্য ব্যক্তি আছে যিসকলে মোক অইলৰ হৈ মোক আজি এই উত্তৰণত সমাজসেৱা কৰিবলৈ বহু ধৰণৰ সহায় আগবঢ়ালে। আৰু সেই তেতিয়াই মই নাহৰণি 30 বেডেড হস্পিটেলখন ৰাইজৰ সহযোগ লৈ সৰ্বাংগ সুন্দৰ এটা ৰূপ দিছিলোঁ। টিংখাং যিখন ৰাজ্যিক চিকিৎসালয় আছে ৰাইজৰ সহযোগ লৈ তাক অতি সৰ্বাংগ সুন্দৰ এটা ৰূপ দিছিলোঁ। আৰু SIRD নামৰ এটা প্ৰতিষ্ঠানৰ লগত অইলে বুজাপৰা চুক্তিয়ে কাম কৰিছিলে, যাৰ ৰূপান্তৰ নামৰ এটা যুটীয়া দায়বদ্ধ আঁচনি আছিলে, এতিয়াও চলি আছে। তাৰ স্বপ্নদ্ৰষ্টা শ্ৰীযুত প্ৰশান্ত বৰকাকতি ছাৰ, তেখেতে মোক তাৰ সৈতে জড়িত কৰাই দিছিলে। মই প্ৰায় 45জন পথ প্ৰদৰ্শক এই অঞ্চলত কাম কৰিব পৰাকৈ তেওঁলোকক প্ৰশিক্ষণ দিবৰ কাৰণে গুৱাহাটীলৈ লৈ গৈছিলোঁ। আৰু আমি হাজাৰ হাজাৰ আত্মসহায়ক গোট গঠন কৰি সেই আত্মসহায়ক গোটবিলাকক আমি ট্ৰেক্টৰ, ৰাজসাহাৰ্য বা অন্যান্য ধৰণৰ প্ৰশিক্ষণ ইত্যাদি পোৱাৰ সুব্যৱস্থাবিলাক কৰি দিছিলোঁ, যাৰ কাৰণে মহিলাসকলৰ সবলীকৰণ বা গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণৰ কাৰণে এক নিয়ম বিপ্লৱৰ পৰিৱেশ সৃষ্টি হৈছিলে। আৰু এতিয়াও তাৰ সৈতে হাজাৰ হাজাৰ পৰিয়াল উপকৃত হৈ আহিছে। আৰু তাৰোপৰি ILNFSৰ সৈতে অইলে যি বুজাপৰা চুক্তি কৰিলে, যাৰ জৰিয়তে আমাৰ এই উজনি অসমৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালীক গুৱাহাটীত বিভিন্ন ধৰণৰ বৃত্তিত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে, যেনেকৈ হস্পিটেলিটি, তাৰপিছত বিউটিচিয়ান, নাৰ্ছ হওক ইত্যাদিবিলাক। তাৰ কাৰণে মই প্ৰায় কেইবাহাজাৰো ল'ৰা ছোৱালী আমি সংগঠিত কৰিছিলোঁ। মই 1500তকৈ অধিক ল'ৰা মোৰ পোনপটীয়া নেতৃত্বত প্ৰশিক্ষণ আৰু সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া আছিলে। এনে ধৰণৰ আৰু অগণন কামৰ সৈতে মই জড়িত। মই কৈ থাকিলে এইবিলাক হয়তো শেষ নহ'ব পাৰে, এইবোৰ ৰাইজে বিষয়বিলাক জানে। নিশ্চয়কৈ ছাত্ৰ অৱস্থাৰ পৰাই আপুনি ৰাজনৈতিক আৰু আৰ্থসামাজিক দিশসমূহত সচেতন আছিল। আমি জানো যে এটা সময়ত আপুনি বিদ্ৰোহী মন এটা লৈ হাবিলৈ গুচি গৈছিল। এনে কৰিবলৈ আপোনাক কিহে উদ্বুদ্ধ কৰিছিল আৰু পৰৱৰ্তী সময়ত আপুনি সেই বাটৰ পৰা স্বেচ্ছাই উভতি আহিছিল, সেয়া মোহভংগ বুলিবনে? এটা সময়ত এই যে মনত যিদৰে জাতীয়তাবোধ আছিলে
তেনেকৈ মনত বিদ্ৰোহ সৃষ্টি হৈছিলে। মই উল্লেখ কৰা এই যে সমাজত বিভিন্ন ধৰণৰ চুৰ ডকাইত বা অফিচে বা শপততে যিবিলাক দুৰ্নীতি হৈছিলে, জাতিটোৰ মাজত তাৰমানে এনেকুৱা হৈছিলে যে ৰাষ্ট্ৰৰ বহু বিষয়বস্তু আছিলে। অফিচৰ পৰা আৰম্ভ কৰি বিদেশী বিতৰণ কৰা সেই আন্দোলনবিলাকতো অন্যায় অত্যাচাৰ বা সেই মুহূৰ্তত এনেকুৱা এটা হৈছিলে যে অসমৰ কয়লা হওক প্ৰাকৃতিক সম্পদ বা অন্যান্য হওক শোষণ লুণ্ঠন ৰাষ্ট্ৰই কৰিছে, এনেকুৱা ধৰণৰ এটা বাতাবৰণ হৈছিলে। তেতিয়া তাৰমানে ভাবিলোঁ যে এইবিলাকেই সত্য। আৰু সেইকাৰণে তাৰমানে মোৰ সেই বিদ্ৰোহী মনটোৱে তেতিয়া কৈছিলে যে ইয়াৰ বিৰুদ্ধত কিন্তু আমি জাতিটো এক হৈ আমি আত্মনিয়ন্ত্ৰণ বা আমি এইবিলাক সকলোৰ পৰা মুক্তি পাবৰ কাৰণে আমাক স্বাধীনতাটোৱে অতি প্ৰযোজ্য প্ৰাসংগিক। সেইকাৰণে মই সেই সংগ্ৰামখনত জঁপিয়াই পৰিছিলোঁ। আৰু 10টা বছৰ দেশে বিদেশে বা নিজৰ পৰিয়ালটোক তীব্ৰ মানে সন্ত্ৰাসৰ বা কষ্টৰ মাজত ঠেলি হ'লেও মই আপোচবিহীনভাৱে কাম কৰিছিলোঁ। কিন্তু শেষত এনেকুৱা এটা হ'ল যে অতি বেছি চাৰিওফালে চাইণ্ডাৰ প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি বহু আমাৰ সতীৰ্থবিলাক আমি হেৰুৱালোঁ। আৰু ক্ৰমান্বয়ে তাৰমানে সংগঠনটোৰ মূল নেতৃত্বৰ মাজতো দুটা বিষয়ত সৃষ্টি হ'ল, খেলি মেলি বহুত ধৰণৰ সৃষ্টি হ'ল। যথেষ্ট মনবিলাকত মানে ধৰি লওক হতাশা আহি গৈছিলে। কিন্তু তথাপি মই যিহেতু এই জাতীয় মুক্তি সংগ্ৰামৰ মাজত জাতিটোৰ মুক্তি দেখিছিলোঁ আৰু মনৰ দৃঢ়তা লৈ মই যিকোনো পৰিস্থিতিতে চাৰেণ্ডাৰ যে নকৰোঁ, আপোচ যে নকৰোঁ, সেই মোৰ দৃঢ় মতটো মই ৰাখিছিলোঁ। আৰু ইমান জটিলতাৰ মাজত, ইমান সন্ত্ৰাসৰ মাজতো মই পলাই মেলি তেনেকৈ আছিলোঁ। আৰু মই বিদেশৰ পৰা যেতিয়া আহিলোঁ চাৰিওফালে পৰিস্থিতি বেয়া, কিন্তু এবাৰ এনেকুৱা হ'ল যে বজৰঙৰ পাছত ৰাইনো হৈছে বা ইটো হৈছে, চাৰিওফালে লুকাই ফুৰিবৰ কাৰণেও তাৰমানে একদম বিৰাট সমস্যা। তথাপি মই নিজৰ দৃঢ়তাই মই ভাবিছোঁ যে মই মৰি যাম, কিন্তু মই চাৰেণ্ডাৰ নকৰোঁ। শেষ মুহূৰ্তত এটা দিনত কিছু অনুকূল এটা পৰিৱেশ হওঁতে তেতিয়া মই গাঁৱলৈ আহিছিলোঁ। যোৰহাটৰ পৰা মই সেইদিনাখন গাঁৱত আহি তাৰপিছত চিন্তা কৰিলোঁ যে মোৰ লগত আৰু আছিলে, মই চিন্তা কৰিলোঁ যে ঘৰতে আজি শুওঁ। কাৰণ মই ল'ৰা মোৰ তেতিয়া সেই দুটি আছিলে, সেই সিহঁতকো চাব মন যায়, মানুহজনীকতে এৰি থৈ গ'লোৱেই। তেতিয়া তাৰমানে সেই নিশাটো মই ঘৰত থাকিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ যে আজি নিশাটো ঘৰত থাকি চাওঁচোন। আৰু ঘৰত থাকোঁতে পুলিচ প্ৰশাসনে বা অন্যান্য কোনোবাই হয়তো গম পালে আৰু ৰাতি 3টামান বজাতে মোক ঘৰ ঘেৰাও কৰি পিনে মোক কৰায়ত্ব কৰিলে। মই পলাবলৈ চেষ্টা কৈছিলোঁ যদিও কোনোপধ্যে মই সেই আৱেষ্টনীৰ পৰা ওলাই যাব নোৱাৰিলোঁ। শেষত মোক ধৰি বান্ধি টিংখাং থানালৈ লৈ গ'ল। তাত থানাত থোৱাৰ পাছতে বহু হোৱাৰ লগে লগে একদম শ মানুহে গৈ একদম হুলস্থুল লগালে। চাৰিওফালে মানে প্ৰচাৰ হ'ল যে মণিমাণিকক ধৰিলে বুলি। আৰু মোৰ ইমানেই শুভাকাংক্ষী, ইমানেই মোক ভাল পোৱা সকলো জাতি জনগোষ্ঠীৰ মানুহবিলাক আছিলে। থানাৰ চাৰিওফালে একদম হুলস্থুল লাগি গৈছিলে। মানে পুলিচে মানে সকলক বহুত ভয় চয় খুৱাবলগীয়া আছিলে কিবাকিবি। তাৰপাছত মোক ডিব্ৰুগড় কাৰাগাৰলৈ লৈ গ'ল। কাৰাগাৰলৈ লৈ যাওঁতেও অগণন মানুহে মোৰ কাৰণে কিন্তু সেই সময়ত থানাৰ ওচৰত কান্দি দিছিলে। মোৰ সেই দৃশ্যবোৰ মনত আছে। আৰু ডিব্ৰুগড় সদৰ থানালৈ নিয়াৰ পাছত মোক বিভিন্ন ধৰণৰ সোধপোছৰ পৰা আৰম্ভ কৰি 3-4খন মোক কেছ লগাই দিলে, আনকি দাদাৰ কেছো মোক লগাই দিলে। আৰু মই সুদীৰ্ঘ 6 মাহ কাল ডিব্ৰুগড় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থাকিব লগা হ'ল। কাৰাৰুদ্ধ হৈ থাকোঁতে সংগঠনৰ যিটো চাৰিওফালে অতি বেয়া পৰিস্থিতি হ'ল, সেই মুহূৰ্তত মই কাৰাগাৰত থাকোঁতেও চিন্তা কৰি থাকিলোঁ যে মই ওলাই গৈ এতিয়া কি কৰিম, মই আকৌ সংগঠন যামগৈ নে অন্য কি কৰিম। তেতিয়া মই মনতে এটা সিদ্ধান্ত ল'লোঁ, নহয় মই ইয়াৰ পৰা ওলাই গৈ মই চাৰেণ্ডাৰো নকৰোঁ, চাৰেণ্ডাৰ আহিবলৈও নাযাওঁ, আলফালৈও নাযাওঁ, মই এটা নীৰৱ বিপ্লৱ কৰিম। সেইটো হৈছে তাৰমানে মোৰ প্ৰেমৰ যি হৃদয়, তাৰ জৰিয়তে সকলো
জাতি জনগোষ্ঠী ধৰ্ম বা প্ৰকৃতিৰ প্ৰতি মই এনে এক নিদৰ্শন কৰাৰ লগতে নিদৰ্শন দাঙি ধৰাৰ লগতে যেন মই কিবা এটা মহান চিন্তাই কাম কৰিম বুলি ওলাই আহিলোঁ। ওলাই আহিয়ে মই হালমাৰী দীঘলীয়া যুৱ সংঘৰ বলিষ্ঠ নেতৃত্ব লৈ কাম কৰিলোঁ। আমাৰ গাঁৱৰ দীঘলীয়া প্ৰাথমিক বিদ্যালয়খন য'ত মই পঢ়িছিলোঁ সেই বছৰ সোণালী শতবাৰ্ষিকী আছিলে। বহুত বৰ্ণাঢ্য ৰূপত তাক পাতিলোঁ আৰু গাঁৱৰ ল'ৰাবিলাকক সংগঠিত কৰি 6খন কৃষি ফাৰ্ম আৰম্ভ কৰিলোঁ। 6খন কৃষি ফাৰ্ম কৰি মেলি আমাৰ অভিজ্ঞতা বুটলাৰ লগতে নাহনি 30 বেডেড হস্পিটেলখনৰ কাষতে লাগি থকা জয়পুৰ ব্লকৰ 40 বিঘা মাটিত কৃষি ফাৰ্ম আৰম্ভ কৰি দিলোঁ। আৰু সেই সময়তে দেখিলোঁ যে অল ইণ্ডিয়াই SIRDৰ লগত চুক্তি কৰিছে আৰু গ্ৰাম্যাঞ্চলৰ আত্মসহায়ক গোট গঠনৰ পৰা আৰম্ভ কৰি মানে মহিলাসকলৰ সবলীকৰণৰ কাৰণে বা আত্মসহায়ক গোটৰ জৰিয়তে এটা অৰ্থনৈতিক বিপ্লৱ সৃষ্টি কৰিবৰ কাৰণে বিশেষকৈ শ্ৰীযুত প্ৰশান্ত বৰকাকতি ছাৰহঁতে আহুপুৰুষাৰ্থ কৰিছে SIRD ডাইৰেক্টৰ কীৰ্তিন্দ্ৰ কলিতাহঁতে। আৰু তেওঁলোকে মোক মানে বিচাৰিলে বিশেষভাৱে প্ৰথম সজাগতা সভাখন আমাৰ গাঁৱতে তৈয়াৰ কৰিলে আৰু মোকে দায়িত্ব দিলে যে অন্ততঃ 40জন ল'ৰাক তুমি এই ডিব্ৰুগড় তিনিচুকীয়াৰ মাজৰ পৰা বিচৰা, তেওঁলোকক প্ৰশিক্ষণ দি মেলি আমি এই গোটেই অভিযানটো আৰু ব্যাপক কৰি তুলি দিম। আৰু তেতিয়া মই সেই নেতৃত্বদায়ী লৈ বহু যুৱক যুৱতীক মই গুৱাহাটীলৈ নি প্ৰশিক্ষণ দিয়াই ল'লোঁ। আৰু পৰৱৰ্তী সময়ত সেই কৃষি ফাৰ্মখন তাত কৰাৰ উপৰিও এদিন হঠাতে দেখিলোঁ যে নাহনি হস্পিটেলখন একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে। মই মোৰ ভাইটি এটা অসুখ হৈছিলে, মামছ ওলাইছিলে, মই তালৈ নি পিনে ৰাতিটো থলোঁ। আৰু সেই ৰাতি থওঁতে তাৰ ওচৰ পাঁজৰ ল'ৰাবিলাকে বিশেষকৈ শুক্ল ঘন বা অন্যান্যসকলে মোৰ কাষলৈ আহিলে আৰু তেওঁলোকে এসোপামান মানুহ লৈ আনিছে। কৈছে যে মনিন্দা আপুনি যে ইয়ালৈ আহিছে আমি খুব ভাল পাইছোঁ, আপুনিচোন অল ইণ্ডিয়াৰ লগত লগ হৈ ইমান আলি পদূলি স্কুল কলেজৰ কাৰণে কাম কৰি সহায় কৰি দিছে ৰাইজক, এই হস্পিটেলখনো আপুনি বনাওকচোন তেনে ক'লে। মই তেওঁলোকৰ চিন্তাখিনি খুব ভাল পালোঁ। কৈছোঁ আজি মই গোটেই দিনটো প্ৰশান্ত বৰকাকতিৰ লগত লেঙেৰী চহৰীকটা ঔগুৰি টিংখাং বিভিন্ন ঠাইত বহুকেইখন মিটিং পাতিলোঁ, 9খনমান মিটিং পাতি আজৰি হৈ আহিছোঁ। আৰু আপোনালোকে মোক লোকে এইটো যে মোৰ ওপৰত ভৰসা ৰাখি কৈছে ঠিক আছে মই নেতৃত্ব ল'ম তেনে ক'লোঁ। তাৰপিছত ভাইটিক ভাল হোৱাৰ পাছত কেইদিনমান পাছতে সেই ল'ৰাখিনি আকৌ লগ কৰি লৈ গৈ এখন ৰাজহুৱা সভা হ'ল। মোকে দায়িত্ব দিলে নহয় সভাপতি হিচাপে হেৰি উন্নয়ন সমিতি। আৰু মই ৰাইজক ক'লোঁ ৰাইজ আপোনালোকে আহক হাত উজান দি আৰু এই চিকিৎসালয়খনৰ ৰূপ সলাই দিওঁ। আৰু তেতিয়া মোক চালমাৰী OCSৰ পৰা তাত এতিয়া বজাংগ ৰাজখোৱা বুলি এজন হেৰি আছিলে অভিযন্তা, তেখেতে ক'লে যে আপোনাক প্ৰতি দেওবাৰে এখন ট্ৰাক দিম আপুনি মানুহক তাক শ্ৰমদান কৰিবৰ কাৰণে। আৰু সেই ট্ৰাকখন প্ৰতি দেওবাৰে দিয়ে বিভিন্ন গাঁৱৰ পৰা প্ৰতি সপ্তাহত 1 ট্ৰাককৈ মানুহ আহে। স্কুল কলেজ ইত্যাদিৰ পৰাও আহিলে, বিভিন্ন গাঁৱৰ পৰাও এটা উজান উঠিলে। আপোনালোকে আচৰিত খাব যে সেই হস্পিটেলখন বনাবৰ কাৰণে মই ৰাইজক কৈছোঁ যে প্ৰত্যেকে মোক পইচা দিয়ক আৰু হেৰি কি কয় এনেকুৱা বিচনা পত্ৰ, কোনোবাই চিচা, কোনোবা ৰং ইত্যাদিবিলাক দিয়ক। মোৰ আঁতৰি দিনেশ চেতিয়া, গাঁৱৰ অকণ গগৈ সিহঁতে প্ৰথম আৰম্ভণি ৰং চং ইত্যাদি পৰা দিয়াৰ পৰা আৰম্ভ কৰি কিছুমানে মোক বিচনা দিলে। যিহেতু 30খন বিচনা তেতিয়া নাছিলে, 30খন বিচনা নতুন বিচাৰিলোঁ, 30জনে নতুন বিচনা দিলে। পাছত পইচা দিয়া এনেকুৱা উজান উঠিলে, ইজনে ফোন কৰে গৈদা মোক আপুনি পইচা নোখোজে, মোৰ পৰা পইচা নলয় নেকি, মই পইচা 10,000 দিওঁ, মই 20,000 দিওঁ। এনে কৰোঁতে 25 লাখ টকা মোৰ দানে উঠিলে। এখন হস্পিটেল বনাবৰ কাৰণে বহুতে পইচা বিচাৰিলে ইমান নুঠে, মোক 25 লাখ টকা উঠিলে। তাৰপিছত সেই হস্পিটেলখনৰ আমি ইমাৰ্জেঞ্চি ৰুম, কনফাৰেঞ্চ হল, পুৰুষসকলৰ কাৰণে ৰুম নাছিলে, সেই পুৰুষ ৰোগী কক্ষ, গোটেই হস্পিটেলখন টাইলছ লগোৱাৰ পৰা আৰম্ভ কৰি ৰং পেইণ্ট বা অন্যান্য ধৰণৰ যিখিনি আন্তঃগাঁথনি বৃদ্ধি কৰিব লাগে সেইখিনি কৰিলোঁ, বাউণ্ডাৰী মাৰিলোঁ, পানী যোগান, তাৰপিছত কাৰেণ্টৰ ব্যৱস্থা, জেনেৰেটৰ অনাৰ পৰা আৰম্ভ কৰি গোটেই কামখিনি কৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত শেষ কৰি পিনে টিংখাংখন
দেখিলোঁ যে মই যিহেতু তাতে পঢ়িছিলোঁ তাৰ ওচৰতে আছে সেই জৰাজীৰ্ণৰ যিখন হস্পিটেল টিংখাঙৰ ৰাজ্যিক চিকিৎসালয় তাক বনাবৰ কাৰণে ৰাইজৰ মাজত মিটিং চিটিংবিলাক কৰিবৰ কাৰণে সাজু হ'লোঁ। ডাক্তৰ দুলাল ফুকন বুলি আছিলে, তেখেতে মোক খুব উৎসাহিত কৰিলে। সেই মুহূৰ্ততে তাৰমানে কামখিনি কৰিবৰ কাৰণে জতাই লওঁতেই তেতিয়া টিংখাঙৰ বিধায়ক আছিলে অনুপ ফুকন, তেওঁ মোক ৰাইজৰ মাজত মোক অকণমান অপদস্থ কৰিলে যে তুমি কোন, তুমি অকলে সমাজ নেকি, ইয়াত যে হস্পিটেল বনাব আহিছে, আৰু মই এই হস্পিটেলৰ চেয়াৰমেন হয়, মই MLA হয় আৰু মই গোটেই হস্পিটেলবিলাকৰ চেয়াৰমেন হয়, সেইকাৰণে মোৰ অনুমতি অবিহনে এইবিলাকো কৰিব নোৱাৰিবা। কিন্তু তেতিয়া তাৰমানে কি হয়, সেই সময়ত টিংখাঙত এটা বিৰাট ভাল প্ৰচাৰ হৈছিলে যে মণিমাণিক আহিছে নাহৰণি হস্পিটেল বনাই, এবাৰ এখন বনাবলৈ আহিছে, আমি মণিমাণিকক সহযোগ কৰিব লাগে। তেতিয়া তাৰমানে তেওঁ মোক অপদস্থ কৰাৰ পাছত মই যিহেতু ঘৰলৈ আহি দিলোঁ, কিন্তু দুদিনৰ পাছত মোৰ ঘৰত টিংখাঙৰ গোটেই প্ৰাক্তন কলেজৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী অধ্যক্ষ বা অন্যান্য ধৰণৰ তাৰ বৌদ্ধিক সামাজিকভাৱে সক্ৰিয় মানুহবিলাক 27জন মানুহ আহি মোৰ ঘৰ পালেহি। মোৰ চোতালত বহি মেলি ক'লে যে তুমি হতাশ নহ'বা, আমি গোটেই টিংখাংবাসী আছে, আমি তোমাক সহায় কৰিম আৰু গোটেই ৰাইজক আমি জগাই তুলিম। পাছত সঁচাকৈ ৰাইজে একদম এনেকুৱা ধৰণৰ এটা মনত বিদ্ৰোহ লৈ সেই অঞ্চলত প্ৰচাৰ হ'ল মোৰ সপক্ষত, এখন ডাঙৰ ৰাজহুৱা সভা হ'ল য'ত ৰাইজে ক'লে যে আমি আছোঁ, তুমি নেতৃত্ব লৈ কাম কৰা। মই তেতিয়া খুব উৎসাহে কাম কৰিলোঁ। তেতিয়া মোৰ 21 লাখ টকা দান উঠিছিলে। আৰু টিংখাং হস্পিটেলখন আপোনালোকে আজি চালেও দেখিব যে সমগ্ৰ জিলাৰ ভিতৰতে আটাইতকৈ এখন অনন্য হস্পিটেল হিচাপে ৰূপান্তৰিত কৰিলোঁ। সেয়া মোৰ এটা জীৱনৰ বিশেষ পদক্ষেপ। আৰু সেই সময়ছোৱাতে মই অল ইণ্ডিয়াই মোক বিশেষভাৱে বিভিন্ন আলিপল্লী স্কুল কলেজ বা এই সমাজখনৰ বিকাশৰ কাৰণে সামাজিক দায়বদ্ধতা আঁচনিৰ সুফলবিলাক ৰাইজে পাব যেন পায়, আৰু মই যিহেতু সততাৰ নিষ্ঠাৰে কামবোৰ কৰোঁ, সেইকাৰণে তেতিয়াও মোক অল ইণ্ডিয়াই নেপথ্যত থাকি বিশেষকৈ প্ৰশান্ত বৰকাকতি চাই ডাঙৰ সহায় কৰিলে। মই তেতিয়া এনেকুৱা হৈ পৰিছিলোঁ যে কোনোবা স্কুল কলেজৰ বা অনুষ্ঠানৰ মানুহবিলাকে মোক যেতিয়া আহে তেওঁলোকৰ দুখৰ কথা কয় যে আমাক চৰকাৰে নাই দিয়া, আমুক নাই দিয়া, তামুক নাই দিয়া। এতিয়া চৰকাৰেতো বহুত কিবা কিবি কৈছে, তেতিয়া তাৰমানে তেনে বহুত মানুহে তাৰমানে চৰকাৰৰ পৰা নাপাইছিলে একো। তেতিয়া মই তেওঁলোকক কৈ দিওঁ, ঠিক আছে আপোনালোকক 5 লাখ দিম, আপোনালোকক 10 লাখ দিম, এনেকৈ কৈ দিওঁ। আৰু ছাৰক মই ৰাতি জনাই দিওঁ, ছাৰ আমুক স্কুলখনে এনেকুৱা সমস্যা আছিলে, মই 10 লাখ দিম বুলি ক'লোঁ, 5 লাখ দিম বুলি কৈ দিলোঁ। ক'লা নেকি, হ'ব বুলি তেওঁলোকে আবেদন কৰিব পৰা, এনেকৈ কৈ দিয়ে। আৰু সেইমতে সেইবিলাক অনুষ্ঠান পাইছিলে। কিমান ভাল লগা দিনবিলাক আছিলে কাম কৰি। বৰ্তমান কৰি থকা কামবোৰত চৰকাৰী পক্ষৰ সদিচ্ছা বা সহযোগিতা কেনে পাইছে বাৰু? নাই, কিছুমান কথা স্বীকাৰ কৰিবই লাগিব। মই যেতিয়া নাহৰণি 30 বেডেড হস্পিটেলখন এটা সুন্দৰ আন্তঃগাঁথনিয়ে সৰ্বাংগ সুন্দৰ আৰু সমগ্ৰ অঞ্চলৰ ৰাইজক চিকিৎসা সেৱা যেন সুলভ বা সুন্দৰ হওক তাৰ কাৰণে কাম কৰিছিলোঁ। সেই সময়ত তদানীন্তন যিখন চৰকাৰ আছিলে, তাৰ স্বাস্থ্যমন্ত্ৰী আছিলে ভূমিধৰ বৰ্মন। তেখেতে নাহৰণি 30 বেডেড হস্পিটেলৰ কাৰণে আমি যেতিয়া তাক গঢ়ি তুলিছিলোঁ, এখন ৰেফাৰেল হস্পিটেল হিচাপে উন্নীত কৰাত তেওঁ সহায় কৰি দিছিলে। আৰু এটা 40 লাখ টকাৰ এটা অতি কমপ্লেক্স নিৰ্মাণ কৰি দিবৰ কাৰণে আমাৰ সেই প্ৰচেষ্টাৰ সন্মান জনাই সেইখিনি ব্যৱস্থা কৰি দিছিলে। তাৰপিছত টিংখাং যেতিয়া হস্পিটেলখন আমি গঢ়িবলৈ আগবাঢ়ি গ'লোঁ, তেতিয়াও আমাক সেই সময়ত চৰকাৰে আমাক যথেষ্ট সহায় কৰি দিছিলে ৰাইজৰ লগতে। তেতিয়া আছিলে প্ৰাক্তন বিধায়ক এটুৱা মুণ্ডা। তেখেতে আমাক সচিবালয়লৈ মাতি পঠাই আমাৰ কথাখিনি শুনি আমাক যথেষ্ট সাহস প্ৰেৰণা যোগাইছিলে। আৰু টিংখাং হস্পিটেল এখন আমি সেইটো ধৰণৰ সুন্দৰ ৰূপ দিব পাৰিছিলোঁ। আৰু নাহৰণিত সেই সময়ত এখন এম্বুলেঞ্চ খুব প্ৰয়োজন হৈছিলে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ছাৰৰ কাষলৈ মই নিজে গৈছিলোঁ, আৰু আমাৰ কথাখিনি তেওঁ অনুধাৱন কৰি পিনে আমাক এখন এম্বুলেঞ্চ ইয়াত দান কৰিছিলে। আৰু
সেই তেনেধৰণৰ বিশেষ বিশেষ ব্যক্তিয়ে মোক সেই সময়ত সহায় কৰিছিলে। আৰু আজিৰ তাৰিখত অন্যান্য অঞ্চলৰ যিবিলাক আলিপল্লী স্কুল কলেজৰ কাৰণে আমি যেতিয়া ভূমিকা লওঁ, বিশেষকৈ মোৰ উপজা গাঁৱতে এটা কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰিছোঁ নিবনুৱা যুৱক যুৱতীসকলক সহযোগিতা কৰিব পাৰোঁ নেকি বুলি। সংঘটোৰ জৰিয়তে আমাৰ গাঁওখনৰ কিছুমান বিশেষ সমস্যা সমাধানৰ কাৰণে কাম কৰোঁতে, বিশেষকৈ এতিয়া বিজেপি চৰকাৰৰ টিংখাঙৰ সন্মানীয় বিধায়ক বিমল বৰাদেৱ, তেখেত প্ৰকৃততে এজন চিন্তা নায়ক। তেখেতে এজন এনেকুৱা ধৰণৰ ৰূপকাৰ যে সমগ্ৰ টিংখাঙখনৰ কাৰণে তেওঁ মানে সামূহিক উন্নয়নৰ কাৰণে যি পৰিকল্পনা কৰিছে, বাস্তৱৰ ৰূপ দিছে আৰু বিপুল মানুহৰ সমাদৰ লাভ কৰিছে। এইটো কাৰণে যেন একদম সাধাৰণ মানে তৃণমূল পৰ্যায়ৰ লোকসকলেও উপকৃত হ'ব পৰাকৈ তেওঁ বিভিন্ন ধৰণৰ আঁচনি দাঙি ধৰিছে আৰু আঁচনি কাৰ্যকৰী কৰিছে। গোটেই অসমৰ কাৰণে তেওঁ নেতৃত্ব লোৱাৰ যোগ্য। আৰু আজিৰ তাৰিখত তেখেতে যিহেতু কেবিনেট মন্ত্ৰী হৈ 4টা পৰ্যটনৰ পৰা আৰম্ভ কৰি অন্যান্য বিভাগত তেওঁ দায়িত্ব লৈছে, মানে বহুত গৌৰৱ অনুভৱ কৰে তেওঁ সেই সফলতাৰ কাৰণে। আৰু চৰকাৰ হিচাপে মই আৰু কিছু বিশেষ ব্যক্তিক মই সুঁৱৰিলে ভাল লাগে, যেনেকৈ নিৰজ বা আমাৰ চাইছিলে DC বা আশুতোষ অগ্নিহেতী, মণি বৰ্ণম ছাৰ আছিলে, লয়া মাধুৰী বাইদেউ আছিলে, আৰু এতিয়া শেষত পল্লৱ গোপাল ঝা চাহেব। তেওঁলোকে মোক বৰ অনুভৱ কৰিছিলে আৰু অনুপ্ৰেৰণা দিছিলে বিভিন্ন ধৰণৰ কামখিনি কৰাত। আৰু এজন মানুহক মই নাম নক'লে মোৰ এটা ডাঙৰ দুখ হ'ব, সেয়া হৈছে এজন প্ৰকৃতিপ্ৰেমী, সঁচা অৰ্থত সকলো শ্ৰেণীৰ মানুহক এই প্ৰকৃতি গভীৰভাৱে ভাল পোৱা এজন উপায়ুক্ত আছিলে, চৰাইদেউ জিলাৰ উপায়ুক্ত আছিলে শ্ৰীযুত বিবেকানন্দ ফুকন ছাৰ। তেওঁ মোক নিজৰ ভাতৃতকৈ যেন মৰম যাচি লগত লৈ ফুৰিছিলে। মোৰ চিন্তাবিলাক তেওঁ সদায় উদ্বুদ্ধ কৰিছিলে আৰু বিভিন্ন ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত বিশেষকৈ তেওঁ মোৰ কামৰ এটা মৰ্যাদা বা এটা মূল্যাংকন কৰিছিলে, এটা সন্মান দি। শ্ৰীযুত সেই সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছিলে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া। তেওঁ কাষলৈও মোৰ এই বাৰ্তাবিলাক প্ৰেৰণ কৰি আনকি মোক বেষ্ট ছ'চিয়েল ৱৰ্কাৰ হিচাপে এটা এৱাৰ্ড দিয়াত তেওঁ ডাঙৰ মোক সহায় কৰিছিলে। যে সেই মানুহজনে প্ৰকৃততে গ্ৰামোন্নয়নৰ সঁচা যি বিপ্লৱ সেয়া কৰি দেখুৱাইছিলে। আৰু বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ গছ গছনি বা অন্যান্য ধৰণৰ পৰিৱেশ সংবৰ্ধনৰ কাৰণে নেতৃত্ব লৈছিলে। আজি তেখেতে পৃথিৱী নাথাকিলেও হাজাৰ হাজাৰ গছ গছনিয়ে তেওঁৰ কথা কিন্তু কৈ থাকিব। তেনে বিশাল মনৰ, তেনে মানৱী প্ৰেমৰ, প্ৰকৃতি প্ৰেমৰ সেইজন ব্যক্তি সত্তাৰ লোক, যি মোৰ কাৰণে এটা ডাঙৰ অনুপ্ৰেৰণা। আৰু এনেধৰণে তাৰমানে চৰকাৰৰ বিভিন্ন ধৰণৰ সহায় পাইছোঁ। কিন্তু আজি কৰি থকাৰ ভিতৰত আপোনালোকে জানেই, মই চাচনি মেবিল পৰিৱেশ পৰ্যটন প্ৰকল্প সমগ্ৰ নাহৰকটীয়া সমষ্টিৰ চাচনিবাসী এইটো সপোনৰ প্ৰকল্প আৰু অসমৰ বিখ্যাত এই মেবিলখনক লৈ এই পৰ্যটন প্ৰকল্পটো গঢ়ি তোলা হৈছে। এতিয়া ইয়াৰ মাটিকালি আছে 1500 বিঘা আৰু ইয়াৰ ভিতৰতে যিখিনি আমাৰ আন্তঃগাঁথনি গঢ়ি উঠিছে বা অন্যান্য ধৰণৰ যিখিনি আমাৰ ইয়াত বিশেষকৈ তাৰমানে ইয়াৰ আন্তঃগাঁথনিবিলাক এতিয়া ধৰি লওক যিধৰণে পৰিকল্পনা কৰিছোঁ, আমি ইয়াত চৰকাৰৰ সহায় পাইছোঁ। কিন্তু বৰ সুঁৱৰিলে দুখ লগা দিশো আছে যে পূৰ্বৰ 2জন MLA ইয়াত আছিলে, তেওঁলোকে আমাক আজিলৈকে সামান্য এটি ইয়াত কিন্তু আৰ্থিক সহযোগিতাও আগবঢ়াব ইচ্ছা নকৰিলে। সেইটো আমাৰ মনত অভিমান আছে। আৰু এটা ক'ব লগা আছে যে মেবিল পৰ্যটন প্ৰকল্পত এই যে 4টামান কটেজ, ৰেষ্টুৰেণ্ট,
এইবিলাক নিৰ্মাণ হ'ল আজিলৈকে উদ্বোধন হোৱা নাই আৰু এইবিলাক 2013 চনত তদানীন্তন পৰ্যটন মন্ত্ৰী আছিলে চন্দন ব্ৰহ্ম ডাঙৰীয়া আৰু ইয়াৰ বিধায়িকা আছিলে শ্ৰীযুতা প্ৰণতি ফুকন বাইদেউ। তেওঁলোকৰ সেইখিনি সহযোগিতাত ইয়াত যি পুঁজি আহিছিলে সেই পুঁজিয়ে নিৰ্মিত হ'ল এই ঘৰ দুৱাৰবিলাক। আজিও উদ্বোধন হোৱা নাই, কিন্তু তেতিয়াৰ পৰা আমি চৰকাৰৰ কাষত কিন্তু বহুবাৰ আবেদন কৰিলোঁ, কিন্তু ইয়াত একো এটা তেনেকুৱা ধৰণৰ বিশেষ সহযোগ কৰা পৰিলক্ষিত নহ'ল। যোৱা বছৰটোত এই আমাৰ ভিতৰলৈ সোমাই অহা আলিটো PWD ডিপাৰ্টমেণ্টে আমাক সহায় কৰিলে। নাহৰকটীয়া বিধায়ক তৰংগ গগৈ ডাঙৰীয়াও সেই ক্ষেত্ৰত এটা বিশেষ বলিষ্ঠ ভূমিকা লৈ দিলে, আমাৰ যিটো কাৰণে আমি সহায় পাই উপকৃত হৈছোঁ। কিন্তু আমাৰ ইয়াৰ মৌলিক কিছুমান সমস্যাক লৈ পিনে আমি এতিয়াও কৈ আছোঁ যে আমি নৌকা বিহাৰ হোৱাৰ যিডোখৰ ঠাই গভীৰ বিলখনৰ এই অংশটোত মেটেকা দুপনি আহি ভৰ্তি হৈ আছে। অইল ইণ্ডিয়া আমাক নাও 13খন দিছিলে, সেই নাওখিনি নমাব পৰাকৈ ঠাই নাই। এইখিনি মুকলি কৰিবৰ কাৰণে আমি সহায় বিচাৰি আছোঁ। ইয়াত বাঘ ঘোং বা অন্যান্য ধৰণৰ জীৱ জন্তু আছে। চাৰিওফালে বাউণ্ডাৰীটো মাৰিবৰ কাৰণে আমি চৰকাৰক কৈছোঁ যে আমাক সহায় কৰক। আজিলৈকে সেইবিলাক কাণ সাৰ দিয়া নাই। বা ওচৰৰ মানুহখিনিক আমি বিশেষ সহায় কৰিবৰ কাৰণে হোম ষ্টে ধৰি লওক 20-30টামান পৰিয়ালক দিয়াটো কথা কৈ আছোঁ, সেইটো কাৰ্যকৰী হৈ উঠা নাই। ইয়াত এটা ইমানেই মানুহৰ সমাগম হৈছে বা জনসমাধিত হৈছে এই অনুষ্ঠানটো। ইয়াত চৰকাৰী পক্ষ বা প্ৰশাসন বা অন্যান্য জাতীয় অনুষ্ঠান হওক বা বিভিন্ন সমাজৰ কিছুমান আলোচনা বা বিভিন্ন ধৰণৰ মিটিং চিটিং হ'বৰ কাৰণে এটা কনফাৰেঞ্চ হল লাগে। সেই কথাবিলাক আমি চৰকাৰক কৈ আছোঁ। এটা যাদুঘৰ ইয়াত নিৰ্মাণ কৰিব লৈছোঁ, যিটো অইল ইণ্ডিয়াই আমাক প্ৰথম পৰ্যায়ৰ সহায়খিনি কৰিছে। সেইবিলাকো আজি প্ৰক্ৰিয়াবিলাক আগবঢ়াই নিওঁতে বা পুঁজিবিলাক প্ৰশাসনৰ ফালৰ পৰা এৰি দিওঁতে কেইবা বছৰো লগাই দিছে। এটা অনুষ্ঠান হ'বৰ কাৰণে যদি ইমান দিন চৰকাৰে নীতি নামত যদি এনেকৈ ধৰণৰ ৰাখি থৈ দিয়ে, তেতিয়া কিন্তু কেনেকৈ ধৰণৰ ইয়াৰ দ্ৰুত বিকাশ হ'ব বা পৰ্যটন উদ্যোগটো বিকশিত হ'ব, এটা সন্দেহৰ বিষয়। মই সেইকাৰণে চৰকাৰক আজি মই আহ্বান জনাইছোঁ, এই প্ৰকল্পটো সমগ্ৰ ৰাইজৰ সপোনৰ প্ৰকল্প হিচাপে ৰাইজ আগবাঢ়ি আহিছে, চৰকাৰে দেখি শুনি আছে। ইয়াক সহায় কৰিবৰ কাৰণে কিয় অন্তৰ্দৃষ্টিয়ে নেচায় বা ইয়াৰ জনপ্ৰতিনিধি বা ইয়াৰ অন্যান্য ধৰণৰ যিসকল স্বপ্নদ্ৰষ্টা সেইসকলে কিয়নো ইয়াক এটা নিজৰ প্ৰকল্প হিচাপে এটা সৰ্বাংগ সুন্দৰ বা বিশ্ব আকৰ্ষণৰ এটা উদ্যোগৰ ভেটি গঢ়িবলৈ কাম কৰা নাই। সেইটো কাৰণে মই যথেষ্ট কেতিয়াবা আশাহত হওঁ। এতিয়া কিন্তু অসমৰ যিজন মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেখেত এজন ডাইনামিক চিফ মিনিষ্টাৰ। তেখেতে এক ৰূপকাৰ স্বৰূপে বা এটা যুগান্তকাৰী যি পদক্ষেপ লৈ সমগ্ৰ জাতিটোৰ আৰ্থ সামাজিক সাংস্কৃতিক জীৱন জীৱিকা সকলো ক্ষেত্ৰতে যি উত্তৰণ সম্ভৱ কৰি তুলিছে বা বহু সম্ভাৱনা সৃষ্টি কৰিছে, আমি আশাবাদী তেওঁৰ এই প্ৰকল্পটোৰ মাজলৈ আহি অন্তৰ্দৃষ্টিয়ে চাব। আৰু আমি যোৱাকালি এটা ভাল খবৰ পাইছোঁ যে অহা 5 জানুৱাৰী তাৰিখে তেখেতে চাচনি মেবিল পৰিৱেশ পৰ্যটন প্ৰকল্প দৰ্শন কৰিবলৈ আহিব, এনিশা ইয়াত থাকিব। আৰু আমি ভাবোঁ যে তেওঁ ইয়াৰ যিখিনি আমাৰ আবেদন সেইখিনি বুজ লোৱাৰ উপৰিও এজন ৰূপকাৰ হিচাপে, এজন স্বপ্নদ্ৰষ্টা হিচাপে ইয়াক কেনে আন্তঃগাঁথনি বা কেনে পৰ্যায়ত গঢ়িলে বিশ্ব মানুহৰ আকৰ্ষণৰ ক্ষেত্ৰ হৈ পৰিব, সেইখিনি তেওঁ স্বপ্ন দেখিব আৰু কাৰ্যকৰী পদক্ষেপ ল'ব বুলি আমি আশাবাদী। বৰ্তমান আপুনি কৰি থকা সামাজিক কাম কাজত পোৱা আটাইতকৈ ডাঙৰ অসুবিধা কি বুলি অনুভৱ কৰে? প্ৰকৃততে মই মানুহক দেৱতা বুলি ভাবোঁ। মানুহবিলাকৰ মাজত থকা বহুত সম্ভাৱনা, প্ৰতিভা ইত্যাদি দেখোঁ, কিন্তু সকলো ঊৰ্ধত মানুহে যেন প্ৰথম কথা হ'ল সততা, জীৱনৰ বোধ হওক। এই সমাজখনত
মই বহু মানুহৰ প্ৰচেষ্টা দেখিছোঁ, কিন্তু তাৰ মাজত নেতৃত্বদায়ী বহুতৰ মাজত দেখিছোঁ যে সততাৰ অভাৱ। সেইটো এটা ডাঙৰ কথা। আৰু সাধাৰণ যেন লগা মানুহবিলাকৰ মাজত দেখিছোঁ তেওঁলোকৰ প্ৰতিটো কথাত সন্দেহ, কাম চুৰ কৰা মানসিকতা বা অন্যান্য ধৰণৰ দুৰ্নীতি এইবিলাকো দেখা পাইছোঁ, যিটো কাৰণে এটা বহুত সম্ভাৱনা থকা এটা ভাল কাম হৈ নুঠিব পাৰে। সেইকাৰণে মই ভাবোঁ যে বাস্তৱিকভাৱে আমাৰ এই যিকোনো সমাজ বিকাশৰ কাৰণে বা গ্ৰামোন্নয়ন সম্ভৱ হোৱা তেনেকুৱা ধৰণৰ প্ৰচেষ্টাবিলাকত মানুহৰ মাজত যি পাৰস্পৰিক সন্মান, বিশ্বাস আৰু সহযোগিতা লাগিব, কিন্তু সেয়া হৈ নুঠিলে হ'বলগীয়া বহু ভাল কাম এনেধৰণৰ আধাৰুৱা হৈ উঠিব। মই ৰাইজক ক'ব বিচাৰোঁ যে তেওঁলোকে যিটো জাতিৰ নামত স্বাভিমান কৰে, যিটো জাতিৰ নামত তেওঁলোকে বহু সংগ্ৰাম বা পদক্ষেপ লয়, এই সকলোৱে এটা নিভাঁজ জাতীয়তাবোধৰ ভাৱধাৰা হওক, সকলোৱে সততাপূৰ্বক সেৱাৰ জৰিয়তে এই সমাজখনৰ বিকাশৰ কাৰণে কাম কৰোঁ। স্বাভাৱিকতে ধুনীয়া আমাৰ এই সমাজখন, এই পৃথিৱীখন, কিন্তু আমাক যেন আৰু ধুনীয়া আৰু সুন্দৰ কৰিবৰ কাৰণে যেন ভগৱানে পঠাইছে। আৰু সাধাৰণ যেন লগা এই মানুহবিলাকেই মোৰ বাবে ডাঙৰ সম্ভাৱনা বা শক্তিৰ উৎস বুলি ভাবোঁ। তেওঁলোকে এই সমাজখনক সৌন্দৰ্য সৃষ্টি কৰিব পাৰিব আৰু হাজাৰ অনুযোগ বা অনাগত মানুহক এখন বিনন্দীয়া পৃথিৱী অভিমুখে লৈ যোৱাত অনুপ্ৰেৰণা যোগাব পাৰিব, এনেধৰণৰ মই ভাবিছোঁ। এতিয়ালৈ কৰি অহা সামাজিক কৰ্মৰাজিৰ সম্যক খতিয়ান বা আভাস এটা দিব নেকি? মই প্ৰকৃততে সামাজিকভাৱে সচেতন যেতিয়া হৈছিলোঁ কৈশোৰৰ দিনবিলাকত, স্বাভাৱিকতে গাঁৱৰ পৰ্যায়তে যিখিনি পাইছিলোঁ, পাছত যৌৱনদীপ্ত সপোনৰ দিনবিলাকত বিশেষকৈ হালমাৰি দীঘলীয়া যুৱ সংঘৰ জৰিয়তে মোৰ সামাজিক চেতনা বা কৰ্মাদৰ্শ প্ৰতিফলিত কৰিছিলোঁ। বহু অবিৰতভাৱে এই সমাজখনৰ বিকাশৰ কাৰণে কাম কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত অল ইণ্ডিয়া আমাৰ সেই অঞ্চলত যিহেতু কাৰ্য সম্পাদন কৰিছিলে, বিভিন্ন ধৰণৰ খাতবিলাক উদ্ঘাটন বা তেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছিলে, তেতিয়া এটা সংগ্ৰামী ভূমিকা লৈ স্থানীয় বা ক্ষতিগ্ৰস্ত ৰাইজে উচিত যেন প্ৰাপ্য পাব পাৰে, অধিকাৰ পাব পাৰে, তাৰ কাৰণে মাত মাতি অহাৰ উপৰিও সেই সংঘটোৰ জৰিয়তে সেই সমগ্ৰ অঞ্চলৰ আলি পল্লী, স্কুল, কলেজ, অনুষ্ঠান ইত্যাদি বিকাশৰ কাৰণে অইলৰ পৰা পুঁজি আনি সহায় কৰিছিলোঁ। পৰৱৰ্তী সময়ত সমগ্ৰ জিলাকেইখনত মোৰ কাৰ্য সম্পাদন প্ৰসাৰিত হ'ল। আপোনালোকে দেখিব বিভিন্ন ধৰণৰ আলি পদূলি, স্কুল, কলেজত মাৰ্বল পাথত হয়তো মোৰ নামবিলাক লিখা আছে, কোনোবা অনুষ্ঠানৰ অৱদানৰ কাৰণে, ক'ৰবাত উদ্বোধন কৰাৰ কাৰণে, বা কোনোবা এটা আলি মানুহে ক'ব যে এইটো মণিমাণিকৰ কাৰণে সম্ভৱ হ'ল, এই অনুষ্ঠানটো মণিমাণিকৰ কাৰণে সম্ভৱ হ'ল। এইখিনি আপোনালোকে দেখিব পাবই। তাৰোপৰি আমি গতিশীল কৃষি ফাৰ্ম নামত সমবায় খেতি কৰিছিলোঁ। তাৰোপৰি আমাৰ সেই অঞ্চলত বহু ৰাজহুৱা সম্পদ মানুহে দখল কৰিছিলে, সেইবিলাক আমি উদ্ধাৰ কৰি আমাৰ সংঘটোৰ কাৰণে এতিয়াও আমি অন্ততঃ 50 বিঘা মাটি বচাই ৰাখিলোঁ। সেইবোৰ নেপথ্যত মই ভূমিকা লৈছিলোঁ। তাৰোপৰি নাহনি 30 বেডেড হস্পিটেলখন ৰাইজৰ সহযোগত ইমান সুন্দৰ ওপৰত গঢ়ি তুলিলোঁ, টিংখাংখন গঢ়ি তুলিলোঁ। তাৰোপৰি SID আৰু DRDৰ জৰিয়তে শ লাখ বিভিন্ন ধৰণৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও পৰৱৰ্তী সময়ত অইল আৰু SIDৰ যি ৰূপান্তৰ প্ৰজেক্ট, তাৰ হৈও হাজাৰ হাজাৰ মহিলা বা নিবনুৱাক সংগঠিত কৰি গোট গঠন কৰি সহায় সহযোগ কৰিলোঁ। চাহ জনগোষ্ঠী, নেপালী বা অন্যান্য ধৰণৰ জনগোষ্ঠীৰ মাজলৈ সোমাই গৈ তেওঁলোকক ভাল পোৱা দিলোঁ। তেওঁলোকৰ মাজত অসমৰ মূল সংস্কৃতি, বিহু সংস্কৃতি, বিশেষকৈ হুঁচৰি, জেং বিহু ইত্যাদিবিলাক চাহ জনগোষ্ঠী, নেপালী, মিচিংসকলক প্ৰশিক্ষণ দিয়াই তেওঁলোকৰ মাজতে সেইবিলাক সৃষ্টি কৰিলোঁ। এতিয়াতো বহুত সম্প্ৰসাৰিত হৈছে। মই সাহিত্য সভাতো থাকিলোঁ। সাহিত্য সভাত পূৰ্ণাংগ অধিৱেশন হৈছিলে, ভাদৈ যেতিয়া অধিৱেশন হৈছিলে, এইটো সোণালী জয়ন্তী বৰ্ষ হৈছিলে।
মোৰ নেতৃত্বত মই প্ৰকাশন সূচী পাইছিলোঁ। তেতিয়া 52খন গ্ৰন্থ প্ৰকাশ কৰিছিলোঁ। সেইটো অভিলেখ সংখ্যক 52খন গ্ৰন্থ আমি প্ৰকাশ কৰি অসমৰ সাহিত্য ভঁৰাললৈ আমি অৰিহণা যোগাইছিলোঁ। তাত এখন পৰ্যটনৰ ওপৰত আৰু এখন অল ইণ্ডিয়া লিমিটেড আমাৰ গৌৰৱ বুলি এখন কিতাপ মই নিজে ৰচনা কৰিছিলোঁ। আৰু মই আশাহতৰ হৃদয়ৰ জুই বুলি এখন কবিতা কিতাপ, আলফা আৰু চৰকাৰৰ সংঘাতৰ মাজত সাধাৰণ মানুহৰ যি দুখ দুৰ্গতি হৈছিলে, কিমান মানুহ অসহায় বা অভাৱতে আমি হেৰুৱাবলগীয়া হৈছিলে, নিৰপেক্ষভাৱে লিখা এখন মালিতাধৰ্মী কিতাপ। আৰু বহু গ্ৰন্থ মই সম্পাদনা কৰিছোঁ। আৰু ILNFS নামৰ অইল ইণ্ডালৰ যিটো প্ৰতিষ্ঠানে নিবনুৱা যুৱক যুৱতীসকলক প্ৰশিক্ষণ আৰু ভাৰতৰ বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠানৰ সংস্থাপনৰ যি ব্যৱস্থা কৰিছে, তাৰ কাৰণে অসংখ্য অনুষ্ঠানত গৈ মই উপস্থিত হৈছোঁ, সহযোগ কৰিছোঁ। আৰু মোৰ জৰিয়তে প্ৰায় 1500 অধিক ল'ৰা ছোৱালীয়ে প্ৰশিক্ষণ লোৱাৰ উপৰিও তেওঁলোকে এতিয়া চাকৰি তাকৰি কৰি আছে। অল ইণ্ডিয়াও বিভিন্ন ধৰণৰ ক্ষেত্ৰত চাকৰি তাকৰি কিয় হ'লে মই চেষ্টা কৰোঁ ল'ৰাবিলাকক কোনো দুৰ্নীতি নকৰাকৈ কেনেকৈ সংস্থাপনৰ বাট মোকলাই দিব পাৰি, আৰু এইবিলাক সফল হৈছোঁ জানে। আৰু তাৰোপৰি এই মেবিল যিটো চাচনি মেবিল পৰিৱেশ পৰ্যটন প্ৰকল্প, ইয়াত প্ৰতিষ্ঠাপক সভাপতি হিচাপে দায়িত্ব লোৱা দিনটোৰ পৰা আজি 11টা বছৰ তিলকৈ ইয়াৰ সংৰক্ষণ, ইয়াৰ পৰ্যটন বিকাশৰ কাৰণে কাম কৰিছোঁ। আজি অতি জনসমাদৃত হৈছে আৰু অতি নিখুঁতভাৱে এই সম্পদটো সুৰক্ষিত হৈছে। অসমৰ বা ভাৰতৰ লোকে ইয়াক লৈ গৌৰৱ কৰিব পাৰিব। আৰু আমি বহুজনক ক্ৰমান্বয়ে সংস্থাপন দিব পৰাকৈ ইয়াৰ আন্তঃগাঁথনি বা ইয়াৰ তেনে ব্যৱস্থাপনাবিলাক সুদৃঢ় কৰি গৈ আছোঁ। আৰু আপোনালোকে দেখিব যে এতিয়া আমাৰ গাঁৱত এটা কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণ হৈ আছে, তাৰো মই স্বপ্নদ্ৰষ্টা। আমাৰ গাঁৱতে এটা সুকুমাৰ কলা কেন্দ্ৰ বুলি এটা অনুষ্ঠান আছে, য'ত বিভিন্ন ধৰণৰ সুকুমাৰ কলা, নাটক হওক, সংগীত, চিত্ৰকলা ইত্যাদি প্ৰশিক্ষণৰ কাৰণে এটা কেন্দ্ৰ আছে। তাৰ মই স্বপ্নদ্ৰষ্টা বা প্ৰতিষ্ঠাপক সভাপতি। এনেকৈ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান নিৰন্তৰভাৱে প্ৰয়াস কৰি আহিছোঁ। 10টা বছৰ আলফাত দিলোঁ, তেতিয়াও জনগণৰ মাজত ঘমাক্ত শ্ৰম বা সকলো প্ৰত্যাহ্বান নেওচি মোৰ যিখিনি উৎসৰ্গিত সেৱা মই আগবঢ়াই আহিছিলোঁ। আৰু বহুত দিশ আছে যিখিনি এতিয়া উল্লেখ কৰিব নোৱাৰি, যিখিনি মানুহৰ হৃদয়ত বা স্মৃতিত আছে। সেইকাৰণে মই ঘৰৰ কথা চিন্তাই কৰিব নোৱাৰোঁ। প্ৰতিনিয়ত মই এই অনুষ্ঠানবিলাকৰ বিকাশৰ কাৰণে নিজৰ মূল্যৱান সময়বিলাক উৎসৰ্গিত কৰি আহিছোঁ। জীৱনক লৈ আপুনি সন্তুষ্টনে? নিশ্চয় মই বৰ সন্তুষ্ট, কাৰণ জীৱন বৰ অনুপম। কাৰণ মোৰ মা দেউতাৰ সপোন আছিলে, আৰু মই তেওঁলোকৰ কাৰণে এই পৃথিৱীলৈ আহিলোঁ। মানুহ হিচাপে আহিছোঁ, আৰু মানুহ হিচাপে এই সমাজখনৰ যি বিনন্দীয়া ৰূপ তাক দেখাৰ সৌভাগ্য লাভ কৰিছোঁ। মই সকলোকে এটা চিন্তা প্ৰকাশ কৰিব বিচাৰোঁ, যিসকলে মানুহ হিচাপে এই পৃথিৱীখনলৈ আহিছে। এই সমাজখন, এই পৃথিৱীখন এনেই ধুনীয়া, কিন্তু আমি যেন জীৱনৰ এটা উদ্দেশ্য আছে, আমাৰ জীৱনটোৰ পোৱাৰ এটা গৌৰৱ লৈ আমি ইয়াক যেন আৰু সুন্দৰ আৰু ধুনীয়া যেন কৰিব পাৰোঁ। এই সমাজখনত প্ৰেম, ভালপোৱা, মৰম বহুত কমি গৈছে। আমি যেন তাক পুনৰ জীপাল কৰি আমাৰ মাজত যেন এক প্ৰেমৰ উন্মিলন হওক। অজান পশু পক্ষী, চৰাই চিৰিকটি, কীট পতংগ তেওঁলোকে যেন আমাৰ পৰা মৰম লাভ কৰক, জীয়াই থাকিবলৈ অধিকাৰ বা তেওঁলোকে সুৰক্ষা অনুভৱ কৰক। আৰু এই আকাশখনৰ তলত থকা সকলো সেউজীয়া, সকলো জীৱনক
আমি ভাল পোৱাৰ উন্মেষ যাচি এই জীৱনটো যে পোৱাৰ আনন্দ আছে সেয়া যেন সকলোৱে অনুভৱ কৰে, স্বাভিমান কৰে। নতুন প্ৰজন্মক কি আহ্বান জনাব? প্ৰতিজন নতুন প্ৰজন্মৰ প্ৰতিজনেই এক জীৱশ্ৰেষ্ঠ মানুহৰ জীৱন লাভ কৰিছে। তেওঁলোকে নিজক আৱিষ্কাৰ কৰিলে দেখিব যে তেওঁলোকে কিবা নহয় কিবা এটা প্ৰতিভা লৈ এই পৃথিৱীলৈ আহিছে। কেৱল সংখ্যাগত মানুহ নহয়, পৃথিৱীত এনে কৰ্মাদৰ্শৰে তেওঁলোকে বাট বুলিব লাগে, চিন্তা কৰিব লাগে। আৰু যি চিন্তাৰ কাৰণে, যি কৰ্মাদৰ্শৰ কাৰণে তেওঁলোকৰ যেন কৰ্মাদৰ্শৰ যি খোজৰ চিন, পদচিহ্ন যেন ৰৈ যায়। মৰা মাছখিনি যদি আমি পানীত উটুৱাই দিওঁ, সেইখিনি উটি যাব, ক'ত বিলীন হৈ যাব বা সাগৰ নাপাবগৈ। কিন্তু আমি জীয়া মাছৰ নিচিনা প্ৰতিকূলতা বা সোঁতৰ বিপৰীতে আমি প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাব লাগে। তেতিয়াহে সমাজৰ ওখ খাল বা নলা বা অন্যান্য ধৰণৰ সৌন্দৰ্যবিলাক লাভ কৰিব পৰা যাব। মই তেনেধৰণে ভাবোঁ। আৰু সেইকাৰণে জীৱন নামৰ যি অনুভূতি, এই জীৱন নামৰ অনুভূতিয়ে আমি সদায় দৃষ্টি সুন্দৰ কৰি আমি নিজক চাব লাগে, জগতক চাব লাগে। যাৰ দৃষ্টি সুন্দৰ তেওঁলোকৰ কাৰণে যিহেতু জগতখনো সুন্দৰ। সেইকাৰণে নতুন প্ৰজন্মই নিজক এটা সুন্দৰ দৃষ্টিভংগী লৈ সমাজত প্ৰকাশ কৰিব লাগে, নিজক বিকাশ কৰিব লাগে। আৰু সুন্দৰ আৰাধনাই জীৱনৰ যেন খেল হয়, সেইটো তেওঁলোকে সঁচাই চাব লাগে। একেবাৰে শেষত জানিব বিচাৰিছোঁ আপোনাৰ ভৱিষ্যত পৰিকল্পনা। মোৰ এটা দুৰ্দিগন্ত ভেৰি যোৱা চিন্তা অব্যাহত ৰাখিছোঁ। এটা হৈছে আমাৰ সকলো জাতি, ধৰ্ম, বৰ্ণ মানুহৰ মাজত অবিমিশ্ৰিতভাৱে প্ৰেম, ভালপোৱাৰ সৃষ্টি হওক। আমাৰ দেশখন যেন শান্তি হওক। আৰু সকলোৱে কৰ্ম সংস্কৃতি বা উৎপাদনশীলতাৰ মাজত আমাৰ যেন জীৱন স্বাৱলম্বী হওক, সেয়া মই কামনা কৰিছোঁ। আপোনাৰ এই বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাৰ ভৱিষ্যত জীৱনৰ সকলো কৰ্মৰাজি সফলতাৰে ৰূপায়ণ হওক, তাৰে শুভকামনা জনাই আজিৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ।